ভোটৰ পূৰ্বে দুলু আহমেদৰ আত্মসমৰ্পণ ৰেকিবুদ্দিনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা নকৰে দুলু আহমেদে সমৰীয়া এৰি হাজু শুৱালকুছিত দুলুৰ পত্নী টিকট টিএমচি এটা সংবিধানত কোৱা আছে একখন ঘৰৰ দুটা পৰিয়ালে কেতিয়াও খেলিব নোৱাৰে মোৰ পত্নী যিটো মোৰ গৃহ সমষ্টি হাজু শুৱালকুছি 30 নং তাত পত্নীক পক্ষেপ কৰিছে বিজেপিৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ থকা ৰেকিবুদ্দিন আহমেদক পুনৰ বিধায়ক হ'ব নিদিয়ে তৃণমূল কংগ্ৰেছৰ উপসভাপতি দুলু আহমেদে সমৰীয়াত বিশাল ভোটৰ ব্যৱধানত পৰাস্ত কৰিব ৰেকিবক যদি কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বিজেপি গালিগ্লাছ পাৰিব তেনেস্থলত যদি সমৰীয়া সমষ্টি ৰেকিবুদ্দিন আহমেদক আকৌ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে মই সমৰীয়া সমষ্টিৰ প্ৰাৰ্থিত্ব পিছে দুদিন পূৰ্বে ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে গুজৰি থকা দুলু আহমেদৰ স্থিতি হঠাৎ সলনি হ'ল সমৰীয়াত প্ৰাৰ্থী নহয় দুলু আহমেদ সমৰীয়াত দুলুৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি পত্নীক টিকট প্ৰদান হাজু শুৱালকুছিৰ প্ৰাৰ্থী দুলুৰ পত্নী ৰজি আহমেদ ওৰফে কুনু দাস এটা ঘৰৰ এজনেই প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু যিহেতু মোক দলৰ দায়িত্ব দিছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিছে সেই গতিকে মই নিজৰ এইটো যিটো সমৰীয়াত আছিলে উদ্ধাৰ কৰিলোঁ আৰু মোৰ যিটো অৰিজিনেল সমষ্টি হাজু শুৱালকুছি তাত মোৰ পত্নীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে সাতাইশ নং সমৰীয়া সমষ্টিত 4গৰাকী বিজেপিৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ বিজেপি ইউডিএফৰ প্ৰাৰ্থীগৰাকী বদৰুদ্দিন আজমলৰ সেইগৰাকী বিজেপি কোনোবা ইমদাদ নাম আৰু এগৰাকী অসম গণ পৰিষদৰ কাৰোবাক দিছে কিবা নাম ইমদাদ নে কিবা নাজানো মই আৰু এগৰাকী দিছে বিজেপি অসমৰ এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত 4গৰাকী বিজেপিৰ প্ৰাৰ্থী আছে ভাই আচৰিত নালাগে জানো এতিয়া মই ভাই বহুত দুৰ্বল মানুহ 4গৰাকী বিজেপিৰ বিৰুদ্ধে মোৰ যুঁজা ক্ষমতা নাই মই যাৰ বাবে মই তাৰ পৰা পলালো সেয়ে এতিয়া হাজু শুৱালকুছিত দুলু পত্নীৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ পাছতে সহজ হ'ব নেকি প্ৰকাশ কুমাৰ দাসৰ বিজয় বনেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট